আজি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা এচিভাৰ্ছ এৱাৰ্ড এই অনুষ্ঠানৰ উপস্থিত থকা সন্মানীয় জাহাজ বন্দৰ আৰু জল পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা ডাঙৰীয়া, স্বাধীন প্ৰতিদিনৰ পৰিয়ালৰ অনুৰাধা শৰ্মা পূজাৰী, সম্পাদক স্বাধীন আৰু সাতসৰী, ধৈৰ্য হাজৰিকা, কাৰ্যবাহী সম্পাদক অসমীয়া প্ৰতিদিন, নিতুমণি শইকীয়া ডাঙৰীয়া, মুখ্য সম্পাদক প্ৰতিদিন টাইম, সুনীত কুমাৰ ভূঞা, কাৰ্যবাহী সম্পাদক প্ৰতিদিন টাইম প্ৰমুখ্যে প্ৰতিদিন টাইমৰ বিষয়া আৰু কৰ্মচাৰী আৰু সাংবাদিক, গোটেই অসমৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা যিসকলক উদ্দেশ্যি এই অনুষ্ঠানটি কৰা হৈছে, সেই আজি ইতিমধ্যেই প্ৰতিদিন গোষ্ঠীৰ নিজৰ পৰিয়ালৰ সকলক সন্মান জনোৱা হৈছে আৰু তাৰ লগতে আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰ প্ৰমুখ্যে হাইদৰ হুছেইন ডাঙৰীয়া আছে, আমাৰ বিষ্ণু খাৰগৰীয়া ডাঙৰীয়া আছে, ইয়াত উপস্থিত আছে। প্ৰমুখ্যে 11জন ব্যক্তি আৰু 2টা দল, এটা এনভাইৰনমেণ্ট ছেক্টৰ আৰু আনটো হৈছে বিদুৰ ভাই। সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মান যাচিছোঁ। আমাৰ মাজত উপস্থিত আছে অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকল। আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, বিধায়ক আৰু বিভিন্ন নিগম নিকায়ৰ সদস্যসকল। সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক, বিষয়া, কৰ্মচাৰী, আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ পৰিয়ালৰ সদস্যসকল, সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি বিভিন্ন দিশৰ বৰেণ্য ব্যক্তিসকল, সেই সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। প্ৰতিদিন গোষ্ঠীয়ে এই স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে এই অনুষ্ঠানটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে, আজি ৰংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে মই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে সকলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিদিন গোষ্ঠীৰ এই মহৎ প্ৰচেষ্টাৰ বাবে প্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা অনুষ্ঠানৰ অন্তৰালত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে এটা জাতিৰ সামূহিক প্ৰগতিৰ ধাৰণা। প্ৰকৃততে আমি প্ৰয়োজনীয়তা আৰু আন্তৰিক আহ্বানত যিবিলাক ক্ৰিয়া কৰ্ম কৰি থাকোঁ, সেইবিলাকেই ব্যক্তিগত বৃদ্ধিৰ পৰা গৈ এক সামূহিক প্ৰাপ্তি কঢ়িয়াই আনে। কিন্তু সেই প্ৰাপ্তি ধ্ৰুৱক নহয়, ই এটা ভাৰসাম্য অৱস্থাহে। অৰ্থাৎ এবাৰ প্ৰাপ্তিতে আমি সেয়াই সৰ্বস্ব বুলি আৰু একো নকৰাকৈ ৰৈ নাযাওঁ। জনমুখী কৰি প্ৰেৰণাদায়ক চিন্তাৰে উচ্চ পৰ্যায়লৈ নিবলৈ নিৰন্তৰ প্ৰয়াস কৰোঁ। তাতেই লুকাই আছে দেশৰ প্ৰগতিৰ চেতনা। এনে প্ৰগতিৰ চিন্তাৰে আজিৰ দৰে প্ৰতিটো দিনেই মুখৰ হৈ থকাটো আমি কামনা কৰোঁ। এইখিনিতে আন এটা কথা প্ৰাসংগিক যে যিকোনো সংবাদ মাধ্যমেই বাতৰিৰ অহৰহ প্ৰাপ্তিৰ বাবে কিছুমান উৎস, সাংবাদিকৰ ভাষাত চ'ৰ্চৰ আশ্ৰয় ল'ব লগা হয়। কিন্তু এই উৎসৰ নিৰ্মোহ বিশ্লেষণ বা কৰ্ষণেহে প্ৰকৃত সত্য উদ্ঘাটন কৰি জনসাধাৰণক সমৃদ্ধ কৰিব পাৰে। আমি প্ৰতিদিন গোষ্ঠীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ এই উৎসৰ তথ্যৰ কৰ্ষণ
অতি নিৰপেক্ষ আৰু গভীৰ হোৱাৰ নিদৰ্শনতেই আজি এই এচিভাৰ এৱাৰ্ড অনুষ্ঠান, য'ত প্ৰকৃত কীৰ্তিক বিচাৰি আনি আমাৰ সন্মুখত নিদৰ্শন হিচাপে তুলি ধৰিব পাৰিছে। গতিকে আমি কামনা কৰিছোঁ এনে উত্তৰণ, এনে প্ৰাপ্তি, এনে স্বীকৃতি নিৰন্তৰ হওক আৰু তাৰেই ফলশ্ৰুতিত আমাৰ সামূহিক প্ৰগতি নিৰ্ধাৰিত হৈ থাকক। আমি জানো যে সত্য আৰু শুদ্ধভাৱে নিৰ্ভীক সাংবাদিকৰ কথা ক'লেও বাস্তৱ ক্ষেত্ৰৰ তাৰ প্ৰতিপাদন অতি প্ৰত্যাহ্বানমূলক। এই প্ৰত্যাহ্বানক অতিক্ৰম কৰি ভালক ভাল আৰু বেয়াক বেয়া বুলি কোৱাৰ সৎ সাহসখিনি অটুট ৰখাৰ সুন্দৰ ক্ষণত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এই স্বৰ্ণীল যাত্ৰা অব্যাহত ৰখাৰ বাৰ্তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। শেষত মই আজি সম্বোধনত মোৰ থাকি গৈছে মোৰ সহকৰ্মী অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কেইবাজনো উপাচাৰ্য ইয়াত উপস্থিত আছে। মই সেইসকলকো আদৰণি জনাইছোঁ আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ আমাৰ দ্বাৰা এই অনুষ্ঠানটি ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনে অনুষ্ঠানৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয় সদায় আগবাঢ়ি যাব। অন্ততঃ বৰ্তমানৰ কৰ্তৃপক্ষ পুনৰ এনেধৰণৰ অনুষ্ঠানৰ কাৰণে আমি তেখেতসকলক এই আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ ৰাখি মই মোৰ বক্তৃতা সামৰণি মাৰিলোঁ। ধন্যবাদ।